মইতো 100% আশাবাদী কাৰণ ভাৰতীয় জনতা পাৰ্টিৰ ৰাষ্ট্ৰীয় নেতৃত্বই মোক যোৰহাট লোকসভা সমষ্টিৰ প্ৰাৰ্থী হিচাপে মোক প্ৰক্ষেপ কৰিছে, মোৰ নাম ঘোষণা কৰিছে আৰু অহা 25 তাৰিখে মই মোৰ নমিনেশ্যন মই দাখিল কৰিম আৰু 11 তাৰিখে নিৰ্বাচন হ'ব আৰু 11 তাৰিখৰ নিৰ্বাচনত ভাৰতীয় জনতা পাৰ্টিৰ প্ৰাৰ্থী হিচাপে মই যোৰহাট লোকসভা সমষ্টিৰ পৰা মই বিপুল ভোটত জয়ী হৈ যাম। নাই কোনো ধৰণৰ ক্ষতি নহয়, আমাৰ কোনো ধৰণৰ হলঠেকত নেপেলায় কাৰণ আপোনালোকে দেখিছে কেইদিনমানৰ আগতে আমাৰ পঞ্চায়ত নিৰ্বাচন হৈ গ'ল আৰু এই পঞ্চায়ত নিৰ্বাচনত অসমৰ জনসাধাৰণে ভাৰতীয় জনতা পাৰ্টিক বিপুল ভোটত জয়যুক্ত কৰোৱাইছে কাৰণ আপোনালোকে দেখিছে যে যোৱা 70টা বছৰত যিবিলাক চৰকাৰ আছিল সেই চৰকাৰসমূহে যিবিলাক কাম কৰিব পৰা নাছিল বা তেনেদৰে সপোনতো ভাবিব পৰা নাছিল, কিন্তু আমাৰ সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াৰ নেতৃত্বত আমাৰ ভাৰতীয় জনতা পাৰ্টি চৰকাৰে অসমৰ উন্নয়নৰ কাৰণে আমি এটা পৰিৱৰ্তন আনিবৰ কাৰণে সক্ষম হৈছোঁ। এই উন্নয়নৰ যিটো ধাৰা, এই ধাৰাটো আমি বজাই ৰাখিব লাগিব আৰু এই উন্নয়নৰ ধাৰা বজাই ৰাখিবৰ কাৰণে আমি যাতে কোনো কাৰণতে স্তব্ধ নহয় তাৰ কাৰণে কেন্দ্ৰত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া পুনৰবাৰ প্ৰধানমন্ত্ৰী হ'ব লাগিব আৰু পুনৰবাৰ প্ৰধানমন্ত্ৰী বনাবৰ কাৰণেই আজি যোৰহাট লোকসভা সমষ্টিৰ অন্তৰ্গত প্ৰতিটো বিধানসভা সমষ্টিৰ জনসাধাৰণে ইতিমধ্যে সংকল্প লৈছে যে ভাৰতীয় জনতা পাৰ্টিৰ প্ৰাৰ্থীগৰাকী ইয়াৰ পৰা বিপুল ভোট দি জয়যুক্ত কৰিবৰ কাৰণে আৰু মোৰ এইটো দৃঢ় বিশ্বাস আছে যে মই 11 তাৰিখে যি নিৰ্বাচন হ'ব এই নিৰ্বাচনত মই বিপুল ভোটত ইয়াৰ পৰা জয়ী হৈ মই নৰেন্দ্ৰ মোদী ডাঙৰীয়া পুনৰবাৰ প্ৰধানমন্ত্ৰী হোৱাৰ ক্ষেত্ৰত মই অংশীদাৰ হ'ব পাৰিম। ডেফিনেটলি আহিব কাৰণ এইটোৰ আমাৰ ৰাজ্যিক নেতৃত্বই আমাক জনাব কোন কোন আহিব এই কথাখিনি আৰু তেতিয়া আমি আপোনালোকক ক'ব পাৰিম সেইখিনি। জাতীয় কংগ্ৰেছৰ আপোনাৰ কৈছে আপুনি মন্ত্ৰীত্বৰ দাবীদাৰ মানে অসমত মন্ত্ৰী হোৱাটোৱে আপুনি কামনা কৰে, তেওঁ মন্তব্য মানে আপুনি সাংসদ হোৱাটো তেওঁ আপুনি বিচৰা নাই বুলি কৈ অভিযোগ কৰিছে, এইটো কেনেকৈ? আমাক লৈ লোকৰ দলে মুখ ঘুমাবলৈ কি প্ৰয়োজন আছে কাৰণ মই ভাৰতীয় জনতা পাৰ্টীৰ এগৰাকী নিষ্ঠাৱান কৰ্মী আৰু নিষ্ঠাৱান কৰ্মী হিচাপে দলে মোক যিটো দায়িত্ব দিব মই সেই দায়িত্বই পালন কৰিম। কাইলৈ যদি দলে মোক কয় নহয় তুমি ইলেকশ্যন খেলিব নালাগে, তুমি দলৰ দায়িত্ব পালন কৰা, আমি তেনেধৰণৰ পালন কৰিম কাৰণ আমাক দলে যেনেধৰণে দায়িত্ব দিব তেনেধৰণৰ দায়িত্ব আমি পালন কৰিম কাৰণ আমি নিষ্ঠাৱান কৰ্মী হিচাপে। আৰু এতিয়া মোক দিছে যে লোকসভা সমষ্টিত খেলিব লাগে আৰু মই লোকসভা সমষ্টিত খেলিবৰ কাৰণে মই ব্যৱস্থা গ্ৰহণ কৰিছোঁ আৰু আমি কেতিয়াওতো কোৱা নাই কংগ্ৰেছে আমুকক কিয় প্ৰাৰ্থী দিছে তামুকক কিয় প্ৰাৰ্থী দিছে, আমাৰতো ক'বলৈ এপা যেতিয়ালৈকে যাক দিয়ে দি থাকক, এইটো গণতন্ত্ৰ ৰাইজেই ৰজা, ৰাইজে নিৰ্ণয় কৰিব আৰু সেইকাৰণে 11 তাৰিখে যিটো নিৰ্বাচন আছে 11 তাৰিখৰ দিনটোত ৰাইজে নিৰ্ণয় কৰিব আৰু ৰাইজে ইতিমধ্যে সংকল্পই লৈছে, মই আগতেই কৈছোঁ যে ভাৰতীয় জনতা পাৰ্টিৰ প্ৰাৰ্থী হিচাপে ইয়াৰ পৰা মোক বিপুল ভোটত জয়ী কৰোৱাবৰ কাৰণে এই সিদ্ধান্ত ৰাইজে লৈছে আৰু আমি বিপুল ভোটত ইয়াৰ পৰা জিকি যাম এই কথাটো মই আপোনালোকক অৱগত কৰিলোঁ। এইবাৰ আপোনাক দলে টিকেট নিদি তপন গগৈক প্ৰাৰ্থিত্ব প্ৰদান কৰিলে, নাই মই নিদিয়া প্ৰশ্ন উঠি নাই, আমি স্বেচ্ছাই তেখেতক প্ৰতিদ্বন্দ্বিতা কৰিবৰ কাৰণে অনুৰোধ জনাইছোঁ আৰু আহিছে, কোনো ধৰণৰ আপত্তি নাই, আমি তেখেতক জিকাব লাগিব। যোগেন মোহন ডাঙৰীয়াৰ নেতৃত্বত আমি সেই সময়ত শিৱসাগৰ জিলাত এক জয়যাত্ৰাখনো ৰাখিছিলোঁ আৰু এইবাৰো তেখেতো আগবাঢ়ি আহিছে, সকলো তেওঁতো আছেই, বাকী সকলোৰে সহযোগত আমি সমষ্টিটো ভাৰতীয় জনতা পাৰ্টীৰ হাতত আমাৰ দলৰ হাতত মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াক শক্তিশালী কৰিবৰ কাৰণে উপহাৰ স্বৰূপে দিব পাৰিম বুলি আশা কৰিছোঁ আৰু সম্পূৰ্ণৰূপে আমি এই ক্ষেত্ৰত সহযোগিতা বুলি নহয় দেহে দেহে আমি পৰিশ্ৰম কৰিছোঁ। ইমান পৰিশ্ৰম কৰিব লগা এই সমষ্টিটোত নাই, কংগ্ৰেছক কোনো কাৰণে ৰাইজে ভোট নিদিয়ে বুলি আমি ইতিমধ্যে গম পাইছোঁ, গতিকে আমি আশা কৰিছোঁ যে তপন গগৈ ডাঙৰীয়া এই সমষ্টিৰ পৰা জয়ী হ'ব। কংগ্ৰেছৰ কি প্ৰব্লেম আছে? হোৱাট ইজ দি প্ৰব্লেম অফ কংগ্ৰেছ? কংগ্ৰেছৰ কি অসুবিধা আছে? মই টিকেট লওঁ নলওঁ, দিয়ে নিদিয়ে মোৰ দলৰ কথা, মোৰ ব্যক্তিগত কথা, তাত কংগ্ৰেছক খজুতি উঠিব কি দৰকাৰ আছে? কংগ্ৰেছে এই কথা ইছ্যু কৰিব নালাগে, তেওঁলোকে নিজৰ কথা কওক, তেওঁলোকে কেনেকৈ অসমখন ধ্বংস কৰিছিলে, কেনেকৈ দুখীয়া মানুহক দুখীয়া কৰি থৈ গৈছে, তেওঁলোকে কেনেকৈ চাহ বাগিচা মানুহক লৈ শ্ৰমিক কৰিছিলে, কেনেকৈ মদ কম্বল দি পেলাই ৰাজনীতি কৰিছে, সেইবিলাক কথা কওক। আমাৰ টিকেট পাওঁ নাপাওঁ সেইটো আমাৰ নিজৰ ব্যক্তিগত, মোৰ যেতিয়া আপত্তি নাই তেওঁলোকৰ আপত্তি থাকিব লাগে, কি প্ৰশ্ন আছে? যোৰহাট লোকসভাৰ যিটো সন্মানীয় চিট 12 নং যোৰহাট লোকসভা চিটটো যোৱাকালি আনুষ্ঠানিকভাৱে আমাৰ সোণাৰী সমষ্টিৰ যুৱ নেতা মন্ত্ৰী তপন কুমাৰ গগৈক দলে হাইকমাণ্ডে তেওঁলোক প্ৰাৰ্থিত্ব ঘোষণা কৰিছে আৰু আমাৰ সমষ্টিটোৰ ৰাইজে উৎফুল্লিত হৈছে। তেখেতৰ যি যোগ্যতা, তেওঁৰ যি যোগ্যতা আৰু পাৰদৰ্শিতাই আমি ভাবিছোঁ যোৰহাট লোকসভা সমষ্টিটোৰ যিমানবিলাক জ্বলন্ত সমস্যা আছে সেইবিলাক দিল্লীত সজোৰে উত্থাপন কৰিব পাৰিব আৰু তেখেতক আমি বিপুল ভোটত জয় কৰাৰ পাৰিম, এইটো নিশ্চিত। গতিকে আজি চৰাইদেউ জিলাৰ
নৱগঠিত চৰাইদেউ জিলাৰ যিহেতু তেখেতে ইয়াৰ পৰাই প্ৰতিনিধিত্ব কৰিব আৰু ৰাইজ তেখেতৰ পক্ষত আছে। আমাৰ দলৰ সাংগঠনিক ভেটিও যথেষ্ট সবল আৰু ইতিমধ্যে জানে আপোনালোকে অসম গণ পৰিষদৰ মিত্ৰজোঁটত আহিছে, আমি একেলগে নিৰ্বাচন খেলিম। তেতিয়াহ'লে আমি ভাবি যে আমি কংগ্ৰেছক আমি বহুত ভোটত আমি আগবাঢ়ি যাম। আমাৰ মাহমৰা সমষ্টিটোত কংগ্ৰেছ যুৱ নেতা, কিন্তু তেখেতে যোৱাবাৰ বিধানসভাতে হাৰিছে আৰু 10টা লোকসভা সমষ্টিত তেওঁ মৰাণত জনপ্ৰিয়তা থাকিলেও কিন্তু বাকী এটা বৃহৎ এটা প্ৰায় 12 লাখ জনসাধাৰণ 13 লাখৰ ওচৰা-ওচৰি ভোটাৰৰ মাজত তেওঁ কি জনপ্ৰিয়তা আছে নাজানো, কিন্তু কংগ্ৰেছ দল হিচাপে ৰাইজে প্ৰত্যাখ্যান কৰিব। এইবাৰ মোদী বিজেপি হিচাপে আদৰণি জনাব। এইটো ৰাইজে ইতিমধ্যে সিদ্ধান্ত লৈছে। গাঁৱে ভূঞে আপুনি সকলো শ্ৰেণীৰ ৰাইজে আপুনি য'তে যায় ত'তেই গম পাব যে মোদী চৰকাৰ বিজেপিৰ পৰা আমি বহুত পাইছোঁ। সাধাৰণ খৰিভাৰীজনৰ পৰা একেবাৰে বাগিচাৰ শ্ৰমিকজনলৈকে ৰিক্সাৱালা ঠেলাৱালা প্ৰত্যেকৰ মুখতে বিজেপিক ভোট দিব লাগে, বিজেপিৰ পৰা বহুত পাইছোঁ। এই কথাটো কিন্তু ব্যাপক চৰ্চা হৈছে। এই কথাটোৱে প্ৰতীয়মান হৈছে যে কিছুমান সুবিধাবাদী মানুহে বিৰোধিতা কৰিবই আৰু কিছুমানৰ এই নিৰ্বাচনত কিছুমানে সুবিধা ল'বলৈ বিচাৰি ফুৰে। সেইখিনি মানুহৰ বাদে সৰহসংখ্যক জনসাধাৰণ কিন্তু আমি গম পাইছোঁ। আমি যিহেতু গাঁৱে ভূঞে দিনে ৰাতি ঘূৰি ফুৰিছোঁ, আমি নামঘৰে হওক মছজিদে হওক আমি গীৰ্জাতে হওক আমি প্ৰত্যেকৰ লগতে আমাৰ সম্পৰ্ক আছে। গতিকে এতিয়াই প্ৰতীয়মান হৈছে যে আমি এবাৰ যোৱাবাৰতকৈ বিপুল ভোটত আমি জয় হ'ম। অসমৰ ভাৰতবৰ্ষৰ জনসাধাৰণৰ কাৰণে দূৰদৰ্শী চিন্তাৰে সেই কামবিলাক কৰিবলৈ আগবঢ়াই লৈ গৈছে। ভাৰতবৰ্ষক বিশ্বগুৰু এখনত প্ৰতিষ্ঠা কৰিবৰ কাৰণে আজি নৰেন্দ্ৰ মোদী ডাঙৰীয়া সক্ষম হৈছে আৰু সেই নৰেন্দ্ৰকে বহুমূলীয়া ভোট প্ৰদান কৰি জয়যুক্ত কৰাৰ লগতে নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ হাত যাতে শক্তিশালী কৰিব পাৰে তাৰ পদক্ষেপ যাতে আপোনালোকে গ্ৰহণ কৰে, এই আহ্বান মই আপোনালোকক ৰাখিছোঁ। কেৱল কেন্দ্ৰীয় চৰকাৰে নহয়, 2016 চনত যেতিয়া আমাৰ চৰকাৰ অসমত গঠন হ'ল, সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াৰ নেতৃত্বত আমি চৰকাৰ গঠন কৰিলোঁ। আমি উপলব্ধি কৰিলোঁ যে এইখন অসমত বহুত কৰিবলগীয়া আছে। কিন্তু চাহ বাগিচা অঞ্চলত কাম কৰিবৰ কাৰণে ইচ্ছা প্ৰকাশ নকৰে। আমি দায়িত্ব লোৱাৰ পিছত আমাৰ চৰকাৰ হোৱাৰ পিছত অসমৰ 815খন চাহ বাগিচাত আমি চিন্তা কৰিলোঁ যে আমি পকা ৰাস্তাৰ ওপৰেদি অহা যোৱা কৰিম। চাহ বাগিচা অঞ্চলৰ ছাত্ৰ ছাত্ৰীসকলেওতো পকা ৰাস্তাৰ ওপৰেদি অহা যোৱা কৰিব লাগিব। আমি কৈছোঁ নহয়, ভোটটো আমাক দিয়ে, তেওঁলোকৰ অধিকাৰ আছে সমানে আৰু সেই অধিকাৰৰ কাৰণে আমি ভাৰতীয় জনতা পাৰ্টি চৰকাৰে অসমৰ 815খন চাহ বাগিচাত ৰাস্তা নিৰ্মাণ কৰিবৰ কাৰণে, চাহ বাগিচাৰ শ্ৰমিকৰ ৰাস্তা নিৰ্মাণ কৰিবৰ কাৰণে 1 কোটি টকা আমি মুকলি কৰি দিবৰ কাৰণে সিদ্ধান্ত ল'লো আৰু ইতিমধ্যে আমি সকলোৱে, কাৰণ যোৰহাট লোকসভা সমষ্টিটোৰ বহু ক্ষেত্ৰত আমি পিছ পৰি আছোঁ। স্বাধীনতা কালচোৱাৰ পৰা দিল্লীত তেখেতে আমাৰ প্ৰতিনিধিয়ে যোৱাবাৰ কামাখ্যা প্ৰসাদ দাসাঙে যিমান জোৰ দি আমাৰ সমষ্টিটোলৈ উন্নয়নমূলক আঁচনি আনিছিল, তপন কুমাৰ গগৈ ডাঙৰীয়াক প্ৰাৰ্থিত্ব প্ৰদান কৰিছে। গতিকে আমি ভাবিছোঁ আমি তেখেতক আমি বিপুল ভোটত জয় মনোনিৱেশ কৰিব লাগিব। আমি জয় নিশ্চিত, এই কথাটো আপোনালোকে থাকিব। আমাৰ জয় নিশ্চিত নহয় জানো? আমি পাইছোঁ 5 বছৰত নৰেন্দ্ৰ মোদী চৰকাৰে যিমানখিনি কাম কৰিলে অসম তথা উত্তৰ অঞ্চলৰ কাৰণে কোনেও তেনেকুৱা ধৰণৰ কাম কৰা নাছিল। আৰু ৰাজ্য চৰকাৰে আমাৰ 2.5 বছৰত আমি যিমান উন্নয়নৰ কাম কৰিলোঁ, গাঁৱে ভূঞে সকলো শ্ৰেণীৰ ৰাইজৰ কাৰণে, কৃষক, শ্ৰমিক, ছাত্ৰ, স্বাস্থ্যৰ পৰা আদি কৰি সকলো বিভাগত এটা আমূল পৰিৱৰ্তন আহিলে। এই পৰিৱৰ্তন আনিছে মাত্ৰ, সম্ভৱ হৈ উঠিছে মাত্ৰ বিজেপি নেতৃত্বাধীন চৰকাৰৰ কাৰণে। আপোনালোকে সকলো কথা আপোনালোকে শুনিব, কাৰণ আমি কাম হ'ল আমাৰ সকলো দেশ জাতি ৰাখিবৰ কাৰণে নিৰ্বাচন। এই নিৰ্বাচন জাতি ৰাখিবৰ কাৰণে ভাৰতবৰ্ষৰ অখণ্ডতা ৰক্ষা কৰিব লাগিব আৰু উন্নয়ন কাম কৰিব লাগিব। এই বিজেপি কৰ্মীসকলৰ ওপৰত, আমাৰ দলৰ দায়িত্বত থকা বিষয়ববীয়াসকলৰ ওপৰত, গতিকে এই দায়িত্ব আমি নিষ্ঠা সহকাৰে কাম কৰিম। আৰু ইতিমধ্যে গম পাইছে যে এটা আৰম্ভণি মিত্ৰতা হৈছে। এই মিত্ৰতা সম্ভৱ এইকাৰণে হৈছে, মূল শত্ৰু কংগ্ৰেছক আমি শেষ কৰিব লাগে। দুৰ্নীতিত নিমজ্জিত হোৱা কংগ্ৰেছক বিধনৰ এই যজ্ঞ আমি 11 তাৰিখে আমাৰ যজ্ঞ হ'ব। আমি ইয়াত কংগ্ৰেছক সমদংশে শেষ কৰিব লাগিব, পুলিয়ে পোখাই ঘালিব লাগিব। এই সংকল্প আমাৰ সকলোৱে এই মাৰ বান্ধি থিয় হ'ব লাগিব।